ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্ৰথমতে মোৰ ইউটিউবৰ পৰিয়ালবৰ্গলৈ অসমীয়া নৱবৰ্ষ লগতে ৰঙালী বিহুৰ বহুত হিয়া ভৰা শুভেচ্ছা জনালোঁ। আৰু আপোনালোকেতো জানে মোৰ আব্বা যিহেতুকে সাহিত্য সমাজৰ লগতো জড়িত আছে, কবিতা লিখে, গল্প লিখে, লগতে গীত মাতৰ লগতো জড়িত আছে। তো সেইবাবে এটা আজি সম্বৰ্ধনা অনুষ্ঠান এটা আছে আমাৰ ঘৰতে আৰু চকী টকী পাৰি দিছোঁ খুব ধুনীয়াকৈ। ৰাতিপুৱাৰ পৰা আয়োজন চলাইছিলোঁ, কেনেকুৱাকৈ আয়োজন চলাইছিলোঁ আপোনালোক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰাম। তো তাৰ কাৰণে শেষলৈকে আপোনালোকে ভিডিঅ'টো চাব লাগিব। এতিয়া আমাৰ ঘৰত মানুহ আহিব, কেইজনমান সাহিত্য সমাজৰ লগত জড়িত কেইজনমান মানুহ আহিব আৰু সম্বৰ্ধনা অনুষ্ঠান এটা হ'ব। এয়া দেখা পাইছে সম্বৰ্ধনা অনুষ্ঠান ধুনীয়াকৈ, আৰু ৰাতিপুৱাৰ পৰা কেনেকুৱাকৈ এইবিলাক সজাই পৰাই তুলিছিলোঁ এবাৰ প্ৰথমৰ পৰা ভিডিঅ'টো চাই লওক আপোনালোকে। ৰাতিপুৱা উঠিয়ে আমি গোটেইবিলাকে এইখিনি ডেক'ৰেশ্যন কৰাত লাগি গ'লোঁ। আৰু এইটো আমাৰ প্ৰাইভেট পাৰ্টি এৰিয়া হয়। আমাৰ ইয়াতে বাৰ্থডে হওক, কাৰোবাৰ এনিভাৰ্চাৰী হওক, ঘৰৰে ধুনীয়াকৈ আমি চেলিব্ৰেট কৰোঁ। আৰু আজি যিহেতুকে কাৰ্যসূচী এটা আছে, তো এইখিনি ময়ে ধুনীয়াকৈ অলপমান ডেক'ৰেট কৰি দিলোঁ কেনপিটো। অৱশেষত আমাৰ কষ্টৰ অন্ত পৰিল আৰু খুব ধুনীয়াকৈ সজাই পৰাই তুলিলোঁ আৰু চকী টকীবিলাক এনেকুৱাকৈ পাৰি দিলোঁ। আৰু কিন্তু এইখিনিতে এটা মিষ্টেক হ'ল, যোৱাকালি এইখন বেনাৰখন ছপাব দিওঁতে এইটো আজীৱন দিয়া গৈছিল আমাৰ, কিন্তু সিহঁতে মানে আজীৱন কৰি দিলে। কম্পিউটাৰত টাইপিং কৰোঁতে হয়তো মিষ্টেক হৈছে, প্ৰিণ্টিঙত ছপাওঁতে। বাৰু যিয়ে নহওক বাৰু, হৈ যায় ভুল কেতিয়াবা। আৰু আজিৰ কাৰ্যসূচীখিনি এবাৰ মই দেখাই দিছোঁ। এয়া কাৰ্যসূচীখিনি এইখিনি আছে বাৰু। আমাৰ এইফালে ইয়াছমিন আহি হাজিৰ হৈছে, ধুনীয়া লাগিছে। আৰু এইফালে তামান্না আহিছে। তামান্না মেখেলা চাদৰ পিন্ধিলে অলপমান জামেলা পাব বুলি পিন্ধিব নিদিলোঁ আৰু, সৰু ছোৱালী যে সেইকাৰণে। আৰু এতিয়া সেইফালে আৰম্ভ হৈ আছে আৰু আমাৰ কাৰ্যসূচী, গান চান। আৰু এয়া হৈছে মোৰ আজিৰ আউটফিট। আৰু বিহু বুলি খুব ধুনীয়াকৈ মানে পিন্ধি উৰি ওলালোঁ আৰু বিহু বুলি এযোৰ মেখেলা চাদৰ পিন্ধিছোঁ আৰু ধুনীয়াকৈ। বাকী আৰু আয়োজনখিনি দেখাই যাম, মানুহখিনি আহি পাব হৈছে আৰু আপোনালোকক ধুনীয়াকৈ গোটেইখিনি দেখাম। আৰু প্ৰায় 25টামান মানুহৰ কাৰণে আমি চাহ পানী যোগাৰ কৰিব লাগিব। এইফালে কল চল আনিছে আৰু মিঠাই কিবা কিবি এনেকুৱাকৈ আনিছে, এইবিলাক নিমকি, বিস্কুট, পেপাৰ প্লেট অনা হৈছে এইফালে। আৰু এইফালে আম্মাই বাকী আছে বুন্দিয়া। আৰু আজি বহাগৰ 1 তাৰিখ বুলি আম্মায়ো আজি পূৰা মেখেলা চাদৰ পিন্ধি লৈছে। এনে আম্মাই শাৰীয়ে পিন্ধে বেলেগ দিনত, কিন্তু মানে আজি ধৰক 1 তাৰিখ বুলি ময়ে ক'লোঁ আৰু মেখেলা চাদৰ পিন্ধা ভাল লাগিব। তো বুন্দিয়া ভুজিয়া মিক্স কৰি আছোঁ আৰু। আৰু আহি পালে এতিয়া মানুহখিনি, তেওঁলোকক ৰাস্তাৰ পৰা আদৰি লৈ আহি আছে আব্বাহঁতে। সভাপতি হিচাপে মই আসন গ্ৰহণ কৰাৰ কাৰণে দাস ডাঙৰীয়াক মই প্ৰস্তাৱ কৰিলোঁ। আমাৰ এই যিটো অনুষ্ঠান, এই অনুষ্ঠানটোৰ কাৰণে আজি আমাৰ আজীৱন শৈশৱৰ পৰা ঠাকুৰীয়া আৰু আমাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সুৰেন্দ্ৰ মোহন ডেকা আৰু আমাৰ সাহিত্য সংস্কৃতিৰ সম্পাদিকা নিৰুপমা মজুমদাৰ আমাৰ মাজত উপস্থিত হৈছে আপোনালোকৰ ঘৰত। অসমীয়াৰ স্বাভিমান তামোল পাণ, গতিকে তেখেতক মই আগবাঢ়িছোঁ। তাৰ লগে লগে আমি তেখেতসকলে নিৰ্দেশনা কৰ্মে অসমীয়া শিপিনীৰ দ্বাৰা তৈয়াৰী গামোচা দি পিন্ধা পাৰিছে। গতিকে তেখেতক মই সভাপতি হিচাপে আমাৰ মেহবুব আলীক মই গামোচাখনেৰে মই সম্বোধন জনালোঁ। ধন্যবাদ। আৰু আছে আমাৰ ইয়াৰ পিছত অকণি পত্ৰ এখন দি পঠিয়াইছে আৰু এইখন আমাৰ প্ৰদান কৰিব আমাৰ প্ৰাক্তন সম্পাদক ডাঙৰীয়া শ্ৰী সুৰেন্দ্ৰ মোহন ডেকা ডাঙৰীয়া। গল্প আৰু শিল্প নামৰ আমাৰ ভৈৰৱনাথ শইকীয়াই ৰচিত গ্ৰন্থ এখন আমাৰ সম্পাদক ত্ৰৈলোক্য ডেকাই তেখেতক অৰ্পণ
কাৰ বাবে এই জীৱন এই কাব্যখন ৰচনা কৰিছে আমাৰ কাব্য সংকলন আমাৰ সম্পাদিকা দিলীপপ্ৰভা মজুমদাৰে আৰু তেখেতৰ লিখনি আমি আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ আৰু সেই হিচাপে তেখেতক আমাৰ সভাপতি মাননীয় দিলীপ দাসে এইখন প্ৰদান কৰিব। মই আটাইকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ইমান সুন্দৰ আয়োজন দেখি অকণমান বেয়াই লাগিছে, কাৰণ আমাৰ খুব লৰালৰি হৈছে, বহুত কাম আছে দিনটোৰ কাৰণে। সেই তথাপি মই ৰাইজ আটাইলে মই অন্তৰৰ পৰা বিহুৰ কাৰণে শুভেচ্ছা জনাইছোঁ। সংগ্ৰাম দীৰ্ঘায়ু হওক, বিশেষকৈ আলি মেহবুব আলী তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, তেখেতৰ ভৱিষ্যত উজ্জ্বল হওক। আজি আমাৰ ইয়াত মেহবুব আলী ঘৰত আহি যিটো আয়োজন আচলতে তেখেতসকলে ৰুমৰ ভিতৰতে কৰিব দিছে আমাক হেৰিবিলাক এই অনুষ্ঠানবিলাক, গতিকে এই যে আয়োজন দেখি বৰ খুবেই ভাল লাগিছে। বৰ্তমান তেওঁ যি কবিতা গীত মাত আদিৰ লগত জড়িত হৈ আছে, সি আমাৰ সাহিত্য সভাক বৰঙণি যোগাই আহিছে। আৰু এই শ্যামলী ৰূপটো আপোনালোকৰ অন্তৰতো বিয়পি পৰক। আৰু সম্বৰ্ধনাটো হৈ গ'ল ইমান ধুনীয়াকৈ, তেওঁলোকে এটা সন্মান দিছে, খুব বেছি ভাল লাগিছে। আৰু আব্বা যিহেতুকে এতিয়া গীতৰ লগতো জড়িত আছে সাংস্কৃতিক জগতখনত, তো সেইকাৰণে আব্বাক এটা গীত এটা গাবলৈ তেওঁলোকে অনুৰোধ জনাইছে। এতিয়া আব্বা এটা গীত গাব আব্বাৰ নিজৰ ভাষাৰে। চিৰচেনেহী মোৰ আই অসমী জননী, তোৰে মাই শুৱনি নাই, নানা জাতি আৰু উপজাতি মিলি গাইছে আজি তোৰে গীতি। ফুল লৈ সুধিলো আই মোৰ লবানে এপাহি ভকতি ফুল, কিয়নো জননী মুকনি ঘূৰালা ভাবিয়ে নেপালো। আৰু এয়া আম্মা আৰু ইয়াসমিনে ঠাণ্ডা ৰেডি কৰিছে, চবকে ঠাণ্ডা দিব। আৰু এইফালে চাহ নাস্তা ৰেডি কৰা হৈ আছে এইফালে এইবিলাক। আৰু আজি ইৰ্চাও আহিছে আমাৰ তাত। তই মোৰ নাতি, মোক কি ক'ব লাগে? নানি নানি ক'ব লাগে। নানি নক'বা দে, নানি নক'বা, মানুহৰ আগত নানি নক'বা। চাহ নাস্তা ৰেডি কৰিছোঁ আমি বঢ়িয়াকৈ, এতিয়া দি দিওঁ। তোৰ এইটো ফেভৰেট নেকি? আৰু এতিয়া চাহ নাস্তা ৰেডি কৰিলোঁ, চবকে দি দিওঁ বঢ়িয়াকৈ। প্লেট লৈ ভিডিঅ'ত তামান্নাই হেল্প কৰি আছে। আমাৰ মাজত উপস্থিত আছিল বাবুলাল কা, প্ৰাক্তন সভাপতি। তেওঁ যোৱা বছৰ আছিল সভাপতি। আপোনালৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। নিশ্চয় নিশ্চয়। তফজুল কাকা আছিল আমাৰ আজি। তফজুল কাকাৰ আজি আকৌ প্ৰগ্ৰেম আছে, সেইকাৰণে দৌৰা দৌৰি। আৰু আমাৰ গাঁৱৰ মুখিয়াল মানুহখিনি আছে ইয়াতে, এতিয়া অলপমান দেখাই দিওঁ। আমাৰ ৰাজু ভাইজান আছে। আজি ৰঙালী বিহুৰ শুভেচ্ছা। ফালে ভাইটিকা আছে আমাৰ, আমাৰ বিকি কাশ্যপ আছে। বিকি কাশ্যপক অলপ পিছত ভালকে মই ইন্ট্ৰডিউচ কৰাম বাৰু। এতিয়া চিৰাকা আছে ফালে, আৰু এটা কাকা আছে ফজল আলী, মন্তুকা। আজি মন্তুকাৰ মানে বহুত দুখ লগা কথা, আৰু আজি এটা মানে মাতটো বেয়া হৈ গ'ল, নহ'লে মন্তুকাও আমাৰ মানে বহুত ধুনীয়া গান গায়। আৰু মই ভাবি আছিলো মন্তুকাক গান গাব দিওঁ, কল্পনা গানটো খুব ধুনীয়া গায়। ৰাজগৌৰহৰ সভাপতি আছে আমাৰ এইফালে, চামেদ দা। এইফালে কুতুব দা আছে, তেখেতৰতো গান আপোনালোকে শুনিলে। আৰু ভালে আমাৰ ধনকা আছে। হেপী ৰঙালী বিহু, সকলোলৈ শুভেচ্ছা থাকিল, তোমাকো শুভেচ্ছা দিলোঁ। ধন্যবাদ। ছাৰহঁতক এবাৰ দেখাই দিওঁ আপোনালোকক। আচন মামা আছে, আৰু চবে মেখেলা চাদৰ পিন্ধা কাৰণে এতিয়া তামান্নাও পিন্ধি আছে, ঘৰৰ পৰা লৈ আহিলে এতিয়া ধুনীয়া মেখেলা চাদৰ। আৰু মইতো আৰু মোৰ লুকছটো এবাৰ চাওক, আৰু দৌৰা দৌৰি হৈ আছে। মানুহখিনি গ'ল, এতিয়া আমাৰ গাঁৱৰ খুব ধুনীয়া কেইটামান গায়ক আছে আৰু খুব ধুনীয়া গান গায়। তো মোৰ ভিডিঅ'ৰ জৰিয়তে দি আজি তেওঁলোকক এটা সুযোগ দিছোঁ, আৰু আমাৰ ঘৰলৈ আহিছে যেতিয়া গান এটা পৰিৱেশন কৰিব দিওঁ। আৰু মাতে মুখে হাতে বাউলি, মাতে মুখে হাতে বাউলি। আৰু
সবাৰ কাৰ্যসূচী খুব ধুনীয়াকৈ হৈ গ'ল আৰু আমাৰ মাজতে এতিয়া উপস্থিত আছে বিকি কাশ্যপ আমাৰ গাঁৱৰে আমাৰ লগৰে আৰু খুব ধুনীয়া গান গায় তো তাকো আজি মাতি পঠাইছো ইয়াতে তেওঁ আজি আমাৰ কাৰণে মানে নিমন্ত্ৰিত অতিথি আৰু খুব ধুনীয়া গান গায় আৰু মই মোৰ বিয়াৰ কাৰণে আগতে বুকিং কৰিয়ে থৈ দিছো মই বোলে তা গান গাব লাগিব মোৰ বিয়াত এক্সট্ৰাকে এটা গানৰ মানে ৰাখিমে আৰু সেট তো হেতু কাৰণে আজিও তাক মাতি আনিছো আসিনায়া মানে বুকুরে মন তুমি যদি বুঝি পোৱা মোহে সেনাইতি আসিনায়া মানে কি মৰমি আসিনায়া মানে বুকুরে মন Kuna pigi ang mas marbazay, mas marbazay. Jakamara sole rehe muke gurisay. Jakamara sole rehe muke gurisay. Kuna pigi ang mas marbazay, mas marbazay. Jakamara sole rehe muke gurisay. এতিয়া আমাৰ মাজত উপস্থিত আছে সিৰাজুল ইছলাম আমাৰ গাঁৱৰ অন্য এটা সিংগাৰ Laman renalote, apay kalumbel, agore kuliya jeya tate kuhete. Kene, মজা, kene, kene. ভাল লাগিছে. বাপৰে গান নিশিকাকে তুমি তো গান শিকাই নাছিলা গান নিশিকাকে কৰ পৰা আহিল গানৰ কিৰাটো মানে প্ৰগ্ৰাম বিলাক চাওঁতে স্কুল লাইফত যেতিয়া জুবিন দাক মই ষ্টেজত চাওঁ আৰু ৰুমাল গানটোৰ পৰা মোৰ ষ্টাৰ্টিং লাইফ ৰুমাল গানটোৰ পৰা মানে মই মঞ্চ লৈছিলো আৰু কাশ্যপ টাইটেলটো আচলতে হি নিজে দিলোৱা টাইটেল বিকি কাশ্যপ তা মানে সিঙ্গাৰ হলে এটা কিবা আহি যায় ন মানে কিছুমানে মানে কিবা এটা চুলিৰ এটা ডিজাইন দিব কিছুমানে টাইটেলটো চেঞ্জ কৰে তো ঠিক তেনেকে মানে হি মানে বিকি কাশ্যপ টাইটেলটো মানে নিজে দিয়া টাইটেল देखा तो तुझे यार दिल में बजी गिटार मैं तो गया रे दिल भी गया रे तूबा मेरी जिंदगानी है मेरे महबूबा খুব ধুনীয়াকৈ কাৰ্যসূচীখিনি হৈ গ'ল আৰু আব্বাকো যে তেওঁলোকে ইমান ধুনীয়া এটা সন্মান দিলে তাৰ কাৰণে ধন্যবাদ আৰু মানুহখিনি যে আমাৰ ঘৰত আহিলে গোটেইখিনি মানুহ তেওঁলোককো মোৰ ভিডিঅ'ৰ জৰিয়তে দি ধন্যবাদ জনাইছোঁ আৰু এই ভিডিঅ'টোৰ নেক্সট পাৰ্ট এটা বনাম ৰিচ হায়াহত আহিব আমাৰ ঘৰত আৰু আমি ডাঙৰ আব্বাহঁতৰ ঘৰত যাম এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব